সংখ্যালঘু অধ্যুষিত অঞ্চলত ভোটদান কম নগাঁও লোকসভা সমষ্টিত স্পষ্ট হল এই কথা কিন্তু কিয় কম হল ভোটদানৰ হাৰ প্ৰথমে আগবঢ়াইছো কেইটামান তথ্য বিয়লি 3 বজা পৰ্যন্ত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহত ভোটদানৰ হাৰ আছিল এনে ধৰণৰ ধিং 57.20% লাহৰিঘাট 53.05%, ৰূপহীহাট 56.70%, সামগুৰি 57.60%। এই আটাইকেইটা সমষ্টি সংখ্যালঘু মুছলমান বসতি প্ৰধান তাৰ বিপৰীতে হিন্দু বসতি প্ৰধান কেইটামান সমষ্টিত 3 বজালৈকে ভোটদানৰ হাৰ আছিল এনে ধৰণৰ জাগিৰোড 71.37%, মৰিগাঁও 67%, ৰহা 62.60%। নগাঁও লোকসভা সমষ্টিৰ সংখ্যালঘু প্ৰধান অঞ্চলত ব্যাপক প্ৰচাৰ চলাইছিল আটাইকেইটা ৰাজনৈতিক দলে কংগ্ৰেছ এআইইউডিএফৰ কথা বাদেই দিয়ক কেইদিনমান আগলৈকে মিয়াৰ ভোট নালাগে বুলি কৈ থকা বিজেপিও মাৰাথন প্ৰচাৰ চলাইছিল সংখ্যালঘু অধ্যুষিত লাহৰিঘাট ধিং ৰূপহী জুৰিয়া আৰু সামগুৰিত সংখ্যালঘু ৰাইজৰ উৎসাহ দেখা গৈছিল বিজেপিৰ প্ৰতি কিন্তু ভোটদানৰ দিনা সেই অনুপাতে ভোটাৰ দেখা নগল ভোট কেন্দ্ৰসমূহত এয়া কংগ্ৰেছ আৰু এআইইউডিএফৰ বাবে শুভ লক্ষণ নহয় বুলি চৰ্চা চলিছে যিসকল সংখ্যালঘুৱে ভোট দিবলৈ ওলাই আহিল তাৰো বহুতৰে ভোট বিজেপিলৈ যোৱাৰ সম্ভাৱনা আছে শুনক সামগুৰিৰ এগৰাকী মহিলা ভোটাৰৰ মুখেৰে বেজি ভালো করছে হ্যাঁ ভোট দিলো কেনেকুৱা ধৰণৰ পাৰ্টিক ভোট দিছে এবাৰ মই বিজেপি পাৰ্টি ভোট দিছো বিজেপি পাৰ্টি কিহৰ কাৰণে কিয় বিজেপি ভাল কাম কৰিছে যে ভাল কাম কৰিছে কেনেকুৱা ধৰণৰ কাম চকুত পৰিছে এবাৰ চকুত পৰিছে কাৰণে তো মই ভোটটো দিলো যিটো সংখ্যালঘু ভোটাৰ যাক দিব লাগে আমাৰ ৰাইজে ভাবি চিন্তি তাকে দিছে কিন্তু আপোনালোকে ৰিজাল্ট ওলালে গম পাব কোন ভাল কোন বেয়া 2019ত নগাঁও দখল কৰিছিল কংগ্ৰেছে কিন্তু এইবাৰ স্থিতাৱস্থা পৰিৱৰ্তনৰ ইংগিত দিলে বহু ভোটাৰে আমাৰ আজি 15-20 বছৰলৈকে কংগ্ৰেছত আছিলোঁ গোটেই মানুহ চবেই কংগ্ৰেছক চাইছোঁ অকলে সিহঁতে আমাক চাইছে কিন্তু ভোটৰ পিছত আকৌ সিহঁতক বিচাৰি নাপাওঁ ভোটৰ আগত সদায় আহি থাকিব যে মোক ভোটটো দিয়ে আমুক দিম তামুক দিম একো নকৰে সেই আমাক গৈ পেলাই আমাৰ মাইনৰিটি মানুহখিনি অকল বিপদত পেলাই থাকে সেইটোৰ কাৰণে আমাৰ এতিয়া গোটেই ৰাইজে বিচাৰিছে আমাৰ সুৰেশ বাৰাক লাগে সুৰেশ বাৰা পাৰ্টিক আমাৰ থিয় কৰিব লাগে সুৰেশ বাৰা আমাক গৈ পেলাই দিল্লীত কথা পাতিব পাৰিব আগত যিবিলাক আমাৰ নগাঁৱৰ যি মানে প্ৰাৰ্থী আছিলে সাংসদ আছিলে প্ৰদ্যুৎ বৰদলৈ তেখেতক জিকোৱাৰ পিছত আমি ৰাইজে বহুত ৰাইজে চিনি নাপায় তেখেতৰ মুখখনেই কি কেনেকুৱা দেখা নাই ব্যুৰো ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।